আচলতে 21/7/2026 তাৰিখে আমি সৰুপেটা ৰাজহ চক্ৰত এটা পৰিষদৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটা মানে কমপ্লেইন দিয়া আছিলে যে নিজ ভবানীপুৰৰ বেছিভাগ দলংবোৰে কিছুমান অসৎ ব্যক্তিয়ে বন্ধ কৰি থোৱাৰ ফলত কৃষকৰ মাটি 1500 বিঘাতকৈ অধিক মাটি সিহঁতৰ খেতি কৰিব পৰা নাই। তাৰ ফলস্বৰূপে আজি আমাৰ ইয়াত দলঙৰ আগসমূহ চাফা কৰা অভিযান এটা চৰকাৰে চলাইছে। এই অভিযানত মই বিশেষভাৱে সৰুপেটা ৰাজহ চক্ৰ বাইদেউ আৰু DC ছাৰক ধন্যবাদ জনাইছোঁ। তেওঁ কৃষকৰ কথা ভাবি অতি সোনকালে তেওঁ এই কামটো কৰি দিয়াৰ কাৰণে। এইটো কথা জনোৱা হৈছিল, কিন্তু তেখেতে কোনো ধৰণৰ এইটো বিষয়ত কাণসাৰ দিয়া নাই আৰু ৰাইজৰ কাম তেখেতে ইয়াত কৰা নাই। ইয়াৰ লগত জড়িত আৰু এটা কথা আছে যে আমাৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম অসমৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ যিটো নামেৰে নামাকৰণ কৰা ৰাস্তা, আজিলৈকে তেওঁৰ সেইটো কামেই কৰা নাই। সেইটো জৰাজীৰ্ণ অৱস্থা, মানুহে যাব নোৱাৰে। আমি তাৰ বহুত কমপ্লেইন দিলোঁ, সেইটো কামেই হোৱা নাই। তেখেতে কাণসাৰ দিয়া নাই। ভবানীপুৰৰ ৰাইজৰ লগত তেখেতে নাই, সেইটো আৰু প্ৰমাণ হৈ গৈছে। যাৰ 1500 বিঘা মাটিৰ পানী এতিয়াও যোৱা নাই, যাৰ ফলত কৃষকখিনি কৰিব পৰা নাই। ইয়াতকৈ আৰু ডাঙৰ সমস্যা ৰাইজৰ কি থাকিব? সেইটো সমস্যাতে তেখেতে মাত মতা নাই।